হৰভোগত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত স্কুটি আৰোহী কিশোৰী। বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত বাৰেগাঁও নাথপাৰাৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া প্ৰায় ১২ বজাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। খবৰ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই থকা ৰাইচ মিলৰ পৰা ঘাইপথলৈ ওলাই অহা AS15 AC 7759 নম্বৰৰ মালবাহী টাটা এছ গল্ড বাহনখনত বৰপেটাৰ চিমলাগুৰিৰ পৰা মানিকপুৰলৈ আহি থকা AS19 J1240 নম্বৰৰ স্কুটিখনৰ সংঘৰ্ষ হোৱাত গুৰুতৰভাৱে আহত হয় স্কুটি আৰোহী কিশোৰী এগৰাকী। আহত কিশোৰীগৰাকীৰ ঘৰ তামুলপুৰ জিলাৰ চালমাৰা গাঁৱত বুলি জানিব পৰা গৈছে। আহত কিশোৰীগৰাকীক ততাতৈয়াকৈ হৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পাছলৈ উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।